শীঘ্ৰে পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবীত ৰাইজৰ প্ৰতিবাদ খণ্ড উন্নয়ন বিষয়া গো বেগধনীৰে উত্তাল চমৰীয়াৰ ভখুৰা দিয়া রাস্তার কাম হুসল করা কোনকালে রাস্তার কাম আরম্ভ করা কোনকালে রাস্তার কাম আরম্ভ করা রাস্তার কাম হুসল করা কোনকালে রাস্তার কাম আরম্ভ করা সদাই বস্তা হুসল করা ভিডিও গো ব্যাক বিভাগীয় কর্তৃপক্ষ গো ব্যাক বিভাগীয় কর্তৃপক্ষ গো ব্যাক কামৰূপ জিলাৰ চমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ভখুৰাদিয়া আজি পাহাৰতল তিনিআলিৰ পৰা ভখুৰাদিয়া এণ্ড-ডি মথাউৰি সংযোগী জৰাজীৰ্ণ পথটো নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ দাবীত অঞ্চলটোৰ একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে উন্নয়ন খণ্ডটোৰ ভখুৰাদিয়া ৰংগেশ্বৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পাহাৰতল ভখুৰাদিয়া ই-এণ্ড-ডি মথাউৰি সংযোগী জৰাজীৰ্ণ পথছোৱা নিৰ্মাণৰ বাবে স্থানীয় বিধায়িকা নন্দিতা দাসৰ তৎপৰতাত বিভাগীয় কৰ্তৃপক্ষই MGNৰেগাৰ অধীনত 18 লাখ টকা অনুমোদন দিয়ে আৰু এগৰাকী ভেণ্ডৰে উক্ত নিৰ্মাণ কামৰ নিবিদা লাভ কৰে। কিন্তু নিবিদা লাভ কৰা ভেণ্ডৰগৰাকীয়ে প্ৰায় এবছৰে পথছোৱাৰ কাম আৰম্ভ নকৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰং যন্ত্ৰণা ভুগিবলগীয়া হৈছে। দীৰ্ঘদিনৰে পৰা পথছোৱা মেৰামতি নকৰাত পথৰ ঠায়ে ঠায়ে দ গাঁতৰ সৃষ্টি হোৱাত যাতায়াত ব্যৱস্থা কষ্টকৰ হৈ পৰিছে। এজাক বৰষুণ দিলেই পথত সৃষ্টি হয় পুখুৰী সদৃশ গাঁত আৰু গাঁতত পানী জমা হৈ যাতায়াত ব্যাহত কৰি পেলায়। বিষয়টোৰ সন্দৰ্ভত স্থানীয় ৰাইজে ইতিমধ্যে চমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পল্লৱী দাসক লিখিতভাৱে জনোৱাৰ পিছতো ৰহস্যজনকভাৱে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ইতিমধ্যে কামৰূপ জিলাৰ আয়ুক্ত আৰু মুখ্য কাৰ্যবাহী বিষয়াই চমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা সভাত চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি উন্নয়নমূলক কাম কাজসমূহ সময়মতে ৰূপায়ণ কৰিবলৈ সকীয়াই দিয়াৰ পিছতো উক্ত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কোনো পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে শীঘ্ৰে পথ নিৰ্মাণ কাম আৰম্ভ কৰক, বিডিঅ গো বেক, পথ আমাক লাগিবই, যাতায়াত ব্যৱস্থা সুচল কৰক আদি বিভিন্ন ধৰণৰ ধ্বনিৰে আকাশ বতাহ কঁপাই তোলে। আমাৰ বাইদেউ তেওঁ আজি এক বছৰ আগতেই আমাৰ এই মথাউৰি পাহাৰখনৰ কাণেদি যিটো ৰাস্তা এই ৰাস্তাটো চেংচন দিছিলে, কিন্তু আমাৰ কি হৈছে ক'ব নোৱাৰোঁ। ইয়াত কাম কৰিবলৈ কি কয় কৰিছিলে, কিন্তু আজি আধাৰশিলা কৰাৰ পাছত এক বছৰ হৈ যায় এই ৰাস্তাটোৰ কামত কোনো গুৰুত্ব দিয়া নাই। আমাৰ বিডিঅ বাইদেৱে কোনো গুৰুত্ব দিয়া নাই। এই ৰাস্তাটো আমি সিদিনা বাইদেউৰ ওচৰত মুৰব্বী হিচাপত গেলোঁ, যাই বাইদেউক ক'লোঁ বোলে চাওক আমাৰ ইমান এটা ভাষ্ট এৰিয়া, স্কুল কলেজ, তাৰে পাছত বজাৰখন, অফিচ আদালত, এইবিলাকত আমি 6 মাহ আহিব নোৱাৰিম, খোজকাঢ়ি অহাৰো কোনো সুবিধা নহ'ব বৰষুণ পৰলি। গতিকে আপোনাক টানি অনুৰোধ জনাইছোঁ, আপুনি এই 2-3 দিনৰ মাজত আমাৰ ৰাইজৰ কামটো আপোনাৰ জৰিয়তে যাতে কৰি দিয়ে, তাৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনাক। কিন্তু তেওঁ কৈ দিলে বোলে আপুনি আৰু অফিচত আহিব নালাগে, আমি 2 দিনৰ মাজত কামটো কৰি দি আছোঁ। এইখিনি সান্তনা দি মই গুচি আহিলোঁ। কিন্তু আজি কেইদিন হৈ যায় কোনো খা খবৰ নাই। আমি চৰকাৰৰ পক্ষক অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাইজৰ দুখ চৰকাৰে অলপ চাইহেনা 2-4 দিনৰ মাজত যাতে আমাৰ এই এৰিয়াটোৰ কামটো কৰি দিয়ে, ছাত্ৰ ছাত্ৰী যাতে ভালদৰে চেণ্ডেল পিন্ধি আমাৰ কলেজ হাইস্কুলত যাতে যাব পাৰে, এইখিনি কৈ আমি শেষ কৰিছোঁ। বহুত পলম হৈছে, তাৰমানে ৰাস্তাটো চৰকাৰে দিছে, কিন্তু আমি আজিলৈকে কোন বিভাগে আটকাই আছে ৰাস্তাটো, কোনো এতিয়ালৈকে সংশোধনে পোৱা নাই। যে আমাৰ ৰাস্তাটো বিৰাট দৰকাৰ, সোনকালে যেন ৰাস্তাটো ক্লিয়াৰ কৰে, সেইকাৰণে বিভাগৰ কৰ্তৃপক্ষৰ পৰা মই অনুৰোধ জনাইছোঁ ৰাস্তাটো সোনকালে আমাৰ ক্লিয়াৰ হৈ যায়। আজি আমি প্রথমে এই আমার মিডিয়া কর্তৃপক্ষক ধন্যবাদ জানাইছো এই রাস্তাখনৰ বুজ লবলৈ অহাৰ কাৰণে। আজি প্ৰায় এবছৰ হল আমাৰ
স্থানীয় বিধায়কের প্রচেষ্টাত আমার এই রাস্তাখন স্যাংশন হয়েছে 1 বছর আগত আজিলৈকে কোনো বিভাগীয় কর্তৃপক্ষ আমার এই রাস্তাখন করার ব্যবস্থা করা নাই সরকারেও স্যাংশন দিছে আমাক কোনো ধরনের এই রাস্তাখন করে দেওয়ার কারণে কোনো ধরনের ইহতে পদক্ষেপ লোৱা নাই আমি বারবার ভিডিও বাইদেউ আছিল এতিয়া ভিডিও এজন আছে তেখেতক বারবার হব কৰিম কৰি আছো কালি কৰো পৰহি কৰো এনেকে আবার কথা দি আজি এবছৰ গুচি গল এতিয়ালৈ কৰা নাই আমি ধৰিব পৰা নাই যে ভিডিও কিহৰ কাৰণে আমাৰ ৰাস্তাখন কৰা নাই গতিকে আমি বারবার সরকারক অনুরোধ জানাও যাতে অনতি পলমে বিভাগীয় কর্তৃপক্ষের দ্বারা আমার এই রাস্তাখন অনতি পলমে আমাক যাতায়াতের কারণে সুব্যবস্থা করে দিয়ে এইটো আমার সরকারের প্রতি বিনম্র অনুরোধ প্রায় এবছর হল রাস্তাটো আধারিল হয়ে গল নোহার কারণটো আমিও বুঝি পোৱা নাই আমি বারবার বিভাগীয় কর্তৃপক্ষক কৈ আছো কয় ঠিকই আছে আমি হয়েছে স্যাংশন হয়েছে আমি আমি কি কয় কোনোবা নিবিদা পাইছে তেওঁক আমি লৈ আলোচনা কৰি আমি কৰাই আছো এতিয়ালৈ তেওঁ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ইয়াৰ অন্তৰালত কি আছে আমি একো বুজি পোৱা নাই এতিয়ালৈ বুজি পোৱা নাই ব্যুৰ ৰিপৰ্ট অসম টুডে।